বিধায়ক হৈও তেওঁ বিধায়ক হৈ থকা কাৰ্যকালত বা পৰৱৰ্তী সময়ত অগাধ সম্পত্তিৰ মালিক হ'ব নোৱাৰিলে। কিন্তু তাৰ পৰিৱৰ্তে 10 বিঘা মাটিত নলবাৰী জিলাত কৃষি পাম এখন খুলিলে, য'ত প্ৰাকৃতিক পৰিৱেশ, পুখুৰী আৰু মনোৰম পৰিৱেশত সময় অতিবাহিত কৰে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা ডাঙৰীয়াই। কাইলৈ তেখেতে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিব আৰু ইতিমধ্যে বিজেপি দলৰ পৰা পদত্যাগ কৰিছে। ৰাজ্যৰ ৰাজনীতিত এই কথাই আলোড়নৰ সৃষ্টি কৰিছে আৰু কাইলৈৰ দিনটো এক হয়তো চৰ্চাৰ বিষয় হৈ পৰিব। অশোক শৰ্মা ডাঙৰীয়াৰ সৈতে কিছু কথা পাতিম। নলবাৰীৰ তেখেতৰ কৃষি পামত আমি উপস্থিত আছো। আপোনাৰ কৃষি পামত মই পূৰ্বে উল্লেখ কৰিছো অগাধ সম্পত্তিৰ আপুনি মালিক নহয় বুলি আমি বিশ্বাস কৰোঁ। এই কৃষি পাম কেনেদৰে গঢ় দিছে আৰু ইয়াত কাইলৈৰ দিনটোৰ প্ৰাক মুহূৰ্তত আজি কেনেদৰে সময় অতিবাহিত কৰিছে? কাইলৈ মানসিকভাৱে মই প্ৰস্তুতি লৈ আছোঁ, কিন্তু আপুনি সম্পত্তিৰ আগত যিটো অগাধ শব্দ লগাইছে সেইটো সকলোৰে কাৰণে সংজ্ঞা একে নহয়। কিছুমানে হাজাৰ কোটি টকা থাকিলেও আৰু সম্পত্তি গঢ়াৰ এটা মানসিকতা থাকে, আৰু মোৰ সেই মানসিকতা নথকা কাৰণে মই এইখিনিতে মোৰ কৃষি কৰ্ম কৰিছিলোঁ 21 চনৰ পৰা। এইকাৰণে যে যেতিয়া মই বিধায়কৰ পৰা মই অৱসৰ ল'ব লগা হ'ল আৰু তেতিয়া ইমান ঘূৰি ফুৰা মানুহজন হঠাতে মই ৰৈ যাব লগা হোৱাৰ কাৰণে যিটো ব্যস্ততা মোক লাগে, সেই ব্যস্ততাখিনি মই ইয়াতে বিচাৰি লৈছিলোঁ। আৰু আপুনি নিশ্চয় এইটো কথাটো জানেই যে কৃষিটো হ'ল সৃষ্টি, আৰু এই সৃষ্টিৰ ক্ষেত্ৰত থাকিলে মানসিকভাৱে সন্তুষ্টি লাভ কৰিব পাৰি। ইয়াত অহাৰ পিছত এডাল গছে যেতিয়া ফুল ধৰিব, কলি ধৰিব, তেতিয়া মনটো শান্তিৰে ভৰি পৰে। আৰু ধান ৰুইছোঁ, ধানৰ মাজত যদি বন হৈছে সেইখিনি উভালি দিয়াৰ চেষ্টা কৰিছোঁ, বা ক'ৰবাত যদি কিবা নাটনি হৈছে, পানী বা আলিটো বেয়া হৈছে, এই গোটেইবিলাক চোৱা চিতা কৰি আছোঁ। আৰু যেতিয়া তাৰ পৰা দিল ওলাব, ধান ওলাব, পকিব, এটা সোণগুটি চপোৱাম, এইবিলাকৰ আনন্দই মনটোত কোনো নিগেটিভ চিন্তা নাহে। আৰু সেইকাৰণে মই যেতিয়াই সমস্যাত পৰোঁ বা বিভিন্ন চিন্তাৰ উদ্ৰেক হয়, তেতিয়াই মই ইয়ালৈ আহোঁ আৰু ইয়াতে মই দিনটো বহি কটাওঁ। সেইখিনি মোৰ মানসিক বা চিন্তাৰ এটা সাধনাস্থল বুলি মই এতিয়া ভাবোঁ। এইকাৰণে যে ইয়াত আহিলে যদি মই কাকো নকওঁ, তেনেহ'লে কোনো ইয়াত আহি মোক অসুবিধা নিদিয়ে, আৰু অসুবিধা নিদিয়া মানে মই শান্তিৰে থাকিব পাৰোঁ। সেই কথাখিনি এইখিনি কৰিব পাৰি মোৰ নিজকে মই সন্তুষ্ট হৈছোঁ, আৰু সেইকাৰণেহে কৈছোঁ অগাধ সম্পত্তি মানে মোৰ কাৰণে এইখিনিও অগাধ। আমি দুখীয়া পৰিয়ালৰ আছিলোঁ, গতিকে 10 বিঘা মাটি যদি একেলগে ল'ব পাৰিছোঁ, সেইটো মোৰ কাৰণে অগাধ সম্পত্তিৰে মই মালিক। সেইকাৰণে আমি শান্তিৰে থাকিব পাৰোঁ। নিশ্চয়কৈ এক সুন্দৰ পৰিৱেশ গঢ় দিছে। পিছফালে পুখুৰী আছে, ওপৰত বহাৰ এনেধৰণৰ পৰিৱেশ বনাই লৈছে। সেউজীয়া ধান খেতি আমি দেখিবলৈ পাইছোঁ আৰম্ভণি। এতিয়া কথা হ'ল যে আপুনি কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, সেই সময়ত এগৰাকী বিজেপি দলৰ বিধায়ক, কিন্তু প্ৰাক্তন বিধায়ক আছিলে। আপুনি ইতিমধ্যে চেয়াৰমেনো আছিলে এটা বিভাগৰ, আৰু এতিয়া পদত্যাগ কৰিলে বিজেপিৰ পৰা আৰু কাইলৈ কংগ্ৰেছ দলত যোগদান দিব। সন্মুখত এতিয়া ৰাজনৈতিক শত্ৰু হৈ পৰিব বিজেপি। বিশাল এটি দল, প্ৰত্যাহ্বান কেনেদৰে গ্ৰহণ কৰিব, কি সংকল্প আৰু কি পৰিকল্পনাৰে আগুৱাব? ইয়াৰ কাৰণে মই মানসিকভাৱে সক্ৰিয় হৈছোঁ, আৰু কেনেদৰে কৰিম সেই কথা বাৰ্তাবিলাক পিছত আহিব। মই দলটোত যোগদান কাইলৈহে কৰিম, আৰু তাত মোৰ মতেতো নহয়, দলটোৰ যি নিয়ম শৃংখলাৰে দলটো, কংগ্ৰেছ দলটো যেনেদৰে আগবাঢ়িছে, তেখেতসকলে মোক যেনেদৰে কটায় তেনেদৰে কটাব। আৰু বিশাল বুলি যিটো কথা কৈছে, সেই বিশালতা কিন্তু আজিৰ তাৰিখত নাই। হয়, বিজেপিৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ আছে, ৰাজ্যিক চৰকাৰ আছে, বা স্থানীয় নিকায়সমূহতো চৰকাৰ আছে। এই চৰকাৰ বা মই নিজেও প্ৰাক্তন বিধায়ক হোৱাৰ উপৰি এটা নিগমৰ অধ্যক্ষ হিচাপে আছিলোঁ। এই সকলো এৰি দি অহাৰ মূল কাৰণেই হ'ল আমাৰ দলটোৰ কেইজনমান নেতাৰ এতিয়া অহংকাৰ, প্ৰতিশোধমূলক ব্যৱস্থা আৰু গোটেই অসমখনক বিক্ৰী যোৱাৰ যি এটা মানসিকতাৰে তেওঁলোকে লৈছে, ইয়াৰ ফলত ৰাইজ অসন্তুষ্ট হৈছে।
আৰু এই কথাটোৰ প্ৰতিকাৰ কৰাৰ চেষ্টা কৰাৰ ফলতে তেওঁলোকৰ লগত বৰ সংঘাত লাগিল। কাৰণ আপোনালোকে গম পাইছে যে ৭ মে'ত মই এটা মাত্ৰ কথা কৈছিলোঁ যে যদি এটা পৰিয়াল ধাৰৰ ওপৰত ধাৰ কৰি চলিব নোৱাৰি তেনেহ'লে এখন ৰাজ্য কেনেদৰে পাৰিব। মোৰ বাক্য আছিল এইটোৱে, কিন্তু সেইটোতে তেওঁলোকে মোক চৌকজ দিলে। কি মই চৌকজৰ উত্তৰ দিলোঁ, ৰিপ্লাই দিলোঁ, কিন্তু তাৰ লগতে বিগত ৩ বছৰত মোৰ ওপৰত হোৱা অন্যায়ৰ প্ৰতিকাৰ বিচাৰিলোঁ। ৰাজ্যিক সভাপতি, মুখ্যমন্ত্ৰী দুয়োগৰাকীকে মই জনাইছোঁ, কিন্তু তেওঁলোকে একো গুৰুত্ব নিদিলে। তেওঁলোকে এতিয়া মদমত্ত হৈ আছে আৰু সেইকাৰণে আমাৰ দৰে কৰ্মীসকলৰো কোনো ভাৱনা তেওঁলোকে শ্বেয়াৰ কৰিব নিবিচাৰে বা আমাক লগো ধৰিব নিবিচাৰে। আমাৰ মনৰ কথাখিনি শুনাৰ ব্যৱস্থাও তেওঁলোকৰ নাই, যি কাৰণতে আমি অসন্তুষ্ট হ'ব লগা হ'ল। আজি এই কথাটো মোৰ নহয়, আজি সমগ্ৰ অসমতে। কাৰণ এই যে কোটি কোটি টকা ধাৰ লৈছে তাত মোৰ অকল ক্ষতি হোৱা নাই। আজি গুৱাহাটীক যাওকচোন, যোৱা ৩ দিন গুৱাহাটীবাসী মানুহে কেনেকুৱা অসন্তুষ্টিত আছে। তেওঁলোকে ইমান দম্ভালি মৰা কথা কয়। হয়, এইটো কৃত্ৰিম বানপানী, হয় প্ৰকৃতিয়ে বৰষুণ দিছে, হ'লেও তেওঁলোকৰ তৎপৰতা বা তেওঁলোকে যি দম্ভালি মাৰি কথা কৈছিল এইখিনিৰ এটা ভালদৰে ৰূপায়ণ কৰিলে মানুহ ইমান কষ্ট নাপালেহেঁতেন। তেওঁলোকে ক'ব পাৰিব যে লণ্ডনতো বৰষুণ হয়, চেন্নাইতো বৰষুণ হয়, কলিকতাতো বৰষুণ হয়, অসমতো হৈছে, গুৱাহাটীতো হৈছে, কিন্তু সেই কথাটো নহয় যে আমাৰ ইয়াত বৰষুণে ইমান ক্ষতি কৰে, তাৰ ব্যৱস্থাৰ তেওঁলোকে কেনেদৰে আগবাঢ়িছে সেইটোৰ ওপৰতে মানুহ সন্তুষ্ট অসন্তুষ্টৰ কথা হয়। ঠিক তেনেদৰে আজি আমাৰ তেওঁৰ ২-৪টা কথা কৈ থাকে। আজি মোক আজি ৰাতিপুৱা এজন বন্ধুৱে কৈছে, সেইজনো অৱশ্যে সাংবাদিক বন্ধুৱে, যে ভাৰতবৰ্ষৰ বা অসমখনক তেওঁ যি মানে 5খন ৰাজ্যৰ মানে ভিতৰত এখন উন্নত ৰাজ্য কৰিব বিচাৰিছে, সেইটো সফল হোৱাৰ কোনো সম্ভাৱনা নাই। কাৰণ তেওঁ মুখেৰে ক'লে নহয়তো, আৰ্থিকভাৱে আগবাঢ়ি যাব লগা হ'লে বা বাকীবোৰ আগবাঢ়ি যাব লগা হ'লে বিভিন্ন প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াবিলাক নকৰাকৈতো এনেদৰে এখন ৰাজ্যতো আগবাঢ়ি যাব নোৱাৰে। নিশ্চয়কৈ আজি 2 দিন পূৰ্বে আপোনাৰ ঘৰত আপোনাৰ পত্নী পৰিয়ালৰ সৈতে বিজেপি বিধায়ক খুমটাই মৃণাল শইকীয়া ডাঙৰীয়া আহিছিলে। আপুনি আছিল নে নাই নাজানো, কি উদ্দেশ্য হ'ব পাৰে আপুনি পদত্যাগ কৰাৰ পিছত আপোনাৰ ঘৰত আহিছে, এক গুৰুত্বপূৰ্ণ কথা বুলি ভাবো। কি ক'ব? তেওঁ ফেচবুকত ফটো, মোৰ পত্নী আৰু ল'ৰাৰ সৈতে ফটো উঠি তাত দিছে, দি তেওঁৰ নিজৰ কথাখিনি তাত ব্যক্ত কৰিছে। তেওঁ কৈছে যে 1998 চনৰ পৰা আমি একেলগে বিজেপি কৰিছিলোঁ, গতিকে তেওঁ দল ত্যাগ কৰিলেও আমাৰ যিটো ব্যক্তিগত সম্পৰ্ক সেইটো শেষ হৈ নাযায়, আৰু সেইকাৰণে মই তেওঁক লগ ধৰিবলৈ আহিছোঁ বুলি কৈছিলোঁ। মই কিন্তু সেই সময়ত নাছিলোঁ। সেই সময়ত মই জামুগুৰি হাটলৈ গৈছিলোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ফাউণ্ডাৰ ষ্টেট প্ৰেছিডেণ্ট প্ৰবীণ বৰুৱা ডাঙৰীয়াৰ ডাঙৰ জোৱাইকজন ঢুকাইছিল, আৰু ডাঙৰ জোৱাইকজন তেওঁৰ তিলক নাথ, এগৰাকী শিক্ষাবিদ আৰু সেই অঞ্চলৰ বিখ্যাত লোক, আৰু প্ৰবীণ বৰুৱা ডাঙৰীয়াৰ ডাঙৰ ছোৱালী ডক্টৰ অজন্তা নাথ বৰুৱা, তেখেত আমাৰ APSCৰ মেম্বাৰ হৈছিল, চেয়াৰমেনো হৈছিল। তেখেতসকলক মই খবৰ ল'ব গৈছিলোঁ, আৰু সেই সময়ত মই উভতি অহাৰ সময়ত মৃণাল দা আমাৰ তাত আহিছিল। মই কথাটো গম পাই ফোনেৰে সুধিলোঁ, তেখেতে ফোন কৰিছিল আচলতে। মই সুধিছিলোঁ কিয় আহিছে, কিবা উদ্দেশ্য নাই, এনেই মই ধমধমালৈ আহিছিলোঁ, মই তোমাৰ ঘৰতো সোমাই গ'লোঁ, লগ পালৈ ভাল লাগিল হয়, তেনেকুৱা কথাই কৈছে। কিবা উদ্দেশ্য আছে যেন লাগে নেকি? উদ্দেশ্য আনেহে কোৱা মই শুনিছোঁ, মই তেনেকুৱা এতিয়া ভবা নাই। কাৰণ তেখেতৰ ওচৰত ময়ো গৈছিলোঁ, যে প্ৰায়বিলাকৰ তাতে গৈছিলোঁ যে আমাৰ দলটো এনেকৈ শেষ হ'ব দিব নোৱাৰি, আমি গোটেইবিলাকে লগ হৈ এটা ব্যৱস্থা কৰিব লাগে। কিন্তু তেতিয়া কোনো ধৰণৰ চিন্তা চৰ্চা নহ'ল বা মোক তেনেদৰে কোনো সহযোগিতা নকৰাৰ কাৰণে মই আৰু ফালৰি কাটি গুচি আহিলোঁ। কোনোবাই কৈছে যে মই ঘৰত আহিছে 6 তাৰিখে, তেওঁ 5 তাৰিখে হেনো মুখ্যমন্ত্ৰীক লগ কৰিছে। গতিকে এইটো মুখ্যমন্ত্ৰীৰ চালো হ'ব পাৰে, তেওঁতো অতি চতুৰ চালাক মানুহ। গতিকে তেওঁক পঠাইছে, মই যদি এইটো কিবা ৰৈ যাওঁ, মই তেওঁৰ কথাত
তোপ গিলিলোঁ বুলি ক'লেহেঁতেন তেনেকুৱা বিভিন্ন প্ৰক্ৰিয়া তেওঁ মানুহক কেনেদৰে নিষেধ কৰিব পাৰে সেই কথাটো ভুক্তভোগীৰ বাহিৰে আনে বুজি নাপায়। মৃণাল শইকীয়া ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰীৰ এতিয়া ঘনিষ্ঠতা বাঢ়িছে বুলি ভাবে নে ক'ব খোজে নেকি? নাজানো সেইবিলাকৰ প্ৰতি মোৰ মনোযোগ নাই আৰু সেইবিলাক কথাটো মই নাভাবোঁ। কিন্তু মোৰ আটাইতকৈ দুখ লাগিছে এইটো কাৰণত যে দলৰ বেয়া অৱস্থালৈ যোৱাৰ যিটো প্ৰতিৰোধ ব্যৱস্থা সেই ব্যৱস্থাটোৰ প্ৰতি কাৰো মনোযোগ নেদেখিলোঁ। মই প্ৰায় গোটেইকেইজন এক্স ষ্টেট প্ৰেচিডেণ্টৰ ঘৰলৈ গৈছিলোঁ, এবাৰ দুবাৰ কাৰোবাৰ ঘৰলৈ 5 বাৰলৈ গৈছিলোঁ। কিন্তু কিয় জানো কোনো ধৰণৰ চিন্তা চৰ্চা কৰাত সহযোগেই নকৰিলে। হয় মুখ্যমন্ত্ৰীৰ ষড়যন্ত্ৰৰ পৰাৰ ভয়তো হ'ব পাৰে বা কিবা পোৱাৰ আশাটো থাকিব পাৰে। মোৰ হাতত যিখিনি খবৰ আছিলে মই যিখিনি গম পাইছিলোঁ আপোনালোক বিজেপিৰ প্ৰায় 10 গৰাকী প্ৰাক্তন বিধায়ক দিল্লীত গৈও হয়তো সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিছিল আৰু এনে অসুবিধাৰ কথা ব্যক্ত কৰিছিল। এই 10 গৰাকী বিধায়ক আজিও একত্ৰিত হৈ আছেনে আপোনালোক? মই সেই কথাটো মই ক'লোৱে দেখোন যেতিয়া মই ষ্টেট প্ৰেচিডেণ্টসকলৰ ওচৰত গৈছিলোঁ বহু আশাৰে গৈছিলোঁ আৰু ঠিক তেনেদৰে আমি এক্স MLA কেইজনমানো আশা কৰিছিলোঁ যে আমাৰ এই বেয়া দিনৰ অৱসান ঘটাৰ কাৰণে কোনোবা ওলাই হওক। যেতিয়া কোনো নায়েই আৰু তেতিয়া তাত থকাৰ কথা বা বেলেগৰ খবৰ কি লৈ থাকিব? সেইসকলে কিবা সিদ্ধান্ত জনাইছে? মই না সুধিছোঁ না মোক জনাইছে সেই বিষয়ত আৰু কোনো হেৰি কৰা নাই। মই নিজৰ ৰাজনৈতিক স্থিতিটো এই যে অসমখন এটা বেয়া দিশত গৈ আছে, মানুহ মানে আজি যোৱা কিছুদিন ধৰি বাংলাদেশৰ অৱস্থাটো দেখিছে। তাত আমাৰ উগ্ৰ হিন্দুত্ববাদী কিছুমানে তাৰ 2-4টা শ্বেয়াৰ আৰু আমি এইটো আপোনালোকে এইটো গম পায় যে চব ভিডিঅ'ৰে আধা অংশ বেলেগ থাকে আধা অংশ বেলেগ থাকে। গতিকে গোটেইটো নেদেখুৱাই এজনী ছোৱালী কান্দি থাকি তেওঁৰ অসহায়ৰ অৱস্থাটো দেখুৱাইছে বা কাৰোবাক কিবা লুটপাট কৰাৰ কথাখিনি দেখিছে, সম্পূৰ্ণ দেখুওৱা নাই। আৰু সেইটোৰে আৰু মই আজি এটা দেখিলোঁ হিমন্ত বিশ্ব শৰ্মাৰ উগ্ৰ হিন্দুত্ববাদৰ ভাষণৰ কিছু অংশ দি আছে। মই এই কথাটো আগতো কৈছিলোঁ তেওঁ ইমান হিন্দু প্ৰেমী তেনেহ'লে অসমতো বহুত কিবা কানি কৰিব পাৰিলেহেঁতেন। তেওঁ সেইবিলাক নকয়, এই হিন্দু মুছলমানৰ কথা কৈ তাৰ মানুহখিনিক ভাগ কৰি তেওঁ মানে ৰাজ্যখন শাসন কৰিব বিচাৰে। ইয়াত বাহিৰে তেওঁৰ কোনো পৰিকল্পনা নাই। মই সেইটো আগতো কৈছোঁ আজিও সেই কথাই কৈছোঁ যে তেওঁৰ হিন্দুৰ হৈ কাম কৰা কোনো পৰিকল্পনা নাই। কিছুদিন আগত কৈছে নহয় 41 চনত মুছলমান সংখ্যাগৰিষ্ঠতা হ'ব আৰু তাত তেওঁ কৈছে ইয়াত মোৰ কাৰো হাত নাই। যদি কাৰো হাত নাই তুমি সেইটো আস্ফালন কৰি কি লাভ হ'ব? তাক প্ৰতিৰোধ কৰিব পৰা যদি কৰা। কিন্তু আমি এই 3 বছৰ তেওঁতো মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰতিৰোধৰ কোনো ব্যৱস্থা কৰা নাই। সেইদিনা এগৰাকী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জিলা পৰ্যায়ৰ বিষয়াই ক'লে যে দাদা লাভ জেহাদটো আমাৰ এনেই গ'ল। অতি দুখৰে কৈছে। সিদিনা কামপুৰৰ এগৰাকী প্ৰচাৰকে ফেচবুকত লিখিছে যে জীৱনটো এনেই গ'ল, না সংঘৰ কিবা ফল দেখিবলৈ পালোঁ না মোৰ নিজৰ কৰিব পাৰিলোঁ। গতিকে এনেকুৱা আক্ষেপৰ যিটো প্ৰভাৱ তেওঁলোকৰ গাত পৰিব তেওঁলোকক শেষ কৰিব বুলি আমি ভাবোঁ। আৰু ভুৱা হিন্দুত্ববাদেৰে না তেওঁ অসম বচাব পাৰিব নে হিন্দুত্ব বচাব পাৰিব। আমি শেষ প্ৰশ্ন এটা সুধিব ওলাইছোঁ। আপুনি ইয়াক কঠিন সিদ্ধান্ত ল'লে আত্মবলৰ জৰিয়তে। কাইলৈ যি আপুনি কংগ্ৰেছ দলত যোগদান কৰিব এই আপোনাৰ যোগদান কাৰ্যসূচীত আপোনাৰ নলবাৰীবাসীয়ে আপোনাক সমৰ্থন জনাব বুলি আপুনি ভাবেনে বা আপোনালোকৰ যিখিনি শুভাকাংক্ষী আছে বা কি পৰিকল্পনাৰে আপুনি এতিয়া ৰাজনীতি কৰিব? মানুহজন যদি বাচি থাকে তেতিয়াহে পৰিকল্পনা আহে। মই খালটোত ডুবিছিলোঁ আৰু ডুবাৰ পিছত মোৰ জীয়াই থকাৰ অত্যাধিক মানসিক শক্তিয়ে পাৰলৈ আহিবলৈ এটা শক্তি দিছিল আৰু মই পাৰলৈ আহিলোঁ। আৰু এতিয়া মই ঘৰ যোৱাৰ পিছতহে পৰিকল্পনা আহিব, এই পাৰতে নহয়। মই কাইলৈ দলটোক যোগদান কৰিম। ভাৰতীয় জনতা পাৰ্টীৰ দৰে কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল, ইয়াৰ পৰিকাঠামো পৰিস্ফুট। গতিকে মই কাৰ্যপদ্ধতি সম্পৰ্কে কোনো আলোচনা কৰা নাই। আৰু মই এটা কথা কওঁ যে ৰাইজে কেনেদৰে সমৰ্থন কৰিব সেই কথাটো ৰাইজৰো তাত স্বাৰ্থ নিৰ্ভৰ থাকে। কিন্তু নলবাৰীৰ ৰাইজে ইতিমধ্যে মোক মানে কৈছে যে আপুনি
ভালেই কৰিছে, কাৰণ ইয়াত তেওঁলোকৰ লগত যুদ্ধ কৰি থকাতকৈ কংগ্ৰেছত অহা কাৰণে ভাল পাইছোঁ। যিহেতু আমি আগতে কংগ্ৰেছে আছিলোঁ, কিন্তু আপোনাৰ কাৰ্যকালত আমি বিজেপি হ'লোঁ, আৰু যিহেতু আপুনি কংগ্ৰেছলৈ যাব ওলাইছে, গতিকে আমিও পুনৰ কংগ্ৰেছত যাম, আৰু আপুনি আগৰ দৰে কৰ্মঠ হওক আৰু সকলোৰে লগত মিলি আমাৰ দলটোৰ কাম কৰক। আমিও আপোনাৰ লগত আছোঁ, ইমানখিনি মই সঁহাৰি পাইছোঁ। গতিকে সেই আশাৰে, সেই মনোবলেৰে মই ৰাজনৈতিক স্থিতিটো মোৰ শক্তিশালী কৰাৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত যত্ন কৰিম। ধন্যবাদ জনাইছো। বিজেপি দলত থাকি হেনো খালত পৰিছিল আৰু এতিয়া পাৰ পাই উঠিছে অশোক শৰ্মা, আৰু যেতিয়া ঘৰত উঠিব কংগ্ৰেছ দলত তাৰ পিছত পৰিকল্পনা কৰিব। খুমটাৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই দুদিন পূৰ্বে যে অশোক শৰ্মা ডাঙৰীয়াৰ ঘৰত আহিছিল, তাত অভিসন্ধি থকাৰ সন্দেহ প্ৰকাশ কৰিছে। হয়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিবা বাৰ্তাও তাত লুকাই থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছিল, কিন্তু তেখেতৰ সাক্ষাৎ নহ'ল। আৰু কাইলৈৰ কংগ্ৰেছ দলত যোগদান পূৰ্বৰ এই সময়ছোৱাত নিজৰ কৃষি পামত এনেদৰে সময় অতিবাহিত কৰিছে, আৰু এক গুৰুত্বপূৰ্ণ কথা কৈছে যে ভুৱা হিন্দুত্বৰ শ্লোগানেৰে জাতি জীয়াই ৰাখিব নোৱাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এয়াই হৈছে অশোক শৰ্মা ডাঙৰীয়াৰ NK TVৰ সৈতে চমু সাক্ষাৎকাৰ।